নমস্কাৰ বন্ধুসকল, 2024 চনৰ 17 মে তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে এক বিশেষ মাহ, যাক বহুলোকে ভয় কৰে, বহুলোকে অশুভ মাহ হিচাপে গণ্য কৰে। আনহাতে বহুলোকেই এই মাহটো গোপন শক্তিৰ ভাণ্ডাৰ হিচাপে গণ্য কৰিছে। এই মাহটোৱে হৈছে মহাপুণ্যৰ মাহ। এই মাহটো কিয় ইমান গুৰুত্বপূৰ্ণ বুলি মানুহে বিশ্বাস কৰে, এই কথা জানিবলৈ সক্ষম হ'ম। এই মাহটোক কিয় মল মাহ হিচাপে নামাকৰণ কৰা হৈছে, লগতে এই মাহটো মহাপুৰুষোত্তম মাহ হিচাপে কেনেকৈ নামাকৰণ হ'ল, এই গোটেইখিনি তথ্য পাবলৈ সক্ষম হ'ম। 2024 চনৰ 17 মে'ৰ পৰা আৰম্ভ হ'ব এক বিশেষ মাহ, যাক বহুলোকে ভয় কৰে, বহুলোকেই অশুভ বুলি গণ্য কৰে। আনহাতে বহুলোকে এই মাহটোৰ গোপন শক্তিৰ মাহ হিচাপে, মহাপুণ্য লাভৰ মাহ হিচাপে গণ্য কৰে। এই মাহত কিয় বিয়া বাৰু বন্ধ ৰাখে, গৃহ প্ৰৱেশ কিয় নকৰে, বিশেষ কিছুমান কাম কৰাৰ ক্ষেত্ৰত কিয় বাধা আছে, আৰু এই মাহটো কেনেকৈ এক সৰ্বশ্ৰেষ্ঠ মাহ হিচাপে গণ্য কৰা হয়, এই সম্পৰ্কে বিতংকে পাবলৈ সক্ষম হ'ব। যদি আপোনালোকে এই মাহটো ইমান কিয় বিশেষ, ইয়াৰ কি নিয়ম আছে, কেনেকৈ এই মাহটো সৌভাগ্যৰ মাহলৈ ৰূপান্তৰিত কৰিব পাৰি, এই মাহৰ উৰ্জা শক্তি আমাৰ জীৱনত কেনেকৈ পাবলৈ সক্ষম হ'ম, এই বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ লৈ আহিছোঁ বছৰৰ এটা বিশেষ মাহৰ বিষয়ে, যিটো মাহৰ বিষয়ে শুনিলে আপুনি ভাবিবলৈ বাধ্য হ'ব, লগতে বহুখিনি নজনা তথ্য আপোনালোকে পাবলৈ সক্ষম হ'ব। এই ভিডিঅ'টোত আমি আপোনালোকক জনাম বছৰৰ সৰ্ববৃহৎ মহাপুণ্যৰ মাহ, যিটো মাহ ভগৱান বিষ্ণুৰ এক শক্তি নিৰ্গত হয় বুলি জনবিশ্বাস আছে। এই মাহটো বহুলোকে শুভ মাহ হিচাপে গণ্য কৰে, বহুলোকে অশুভ মাহ হিচাপে গণ্য কৰে, আৰু বহুলোকে এই মাহটো মহাপুণ্যৰ মাহ হিচাপে স্বীকৃতি দিছে, কাৰণ এই মাহটোত ভগৱান শ্ৰী বিষ্ণুৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হয়। এই মাহত বহুলোকে বিয়া বাৰু ক্ষেত্ৰত বাধা আৰোপ কৰে আৰু বহুলোকে গৃহ প্ৰৱেশ বন্ধ ৰাখে। লগতে এই মাহটোত বিশেষ কিছুমান কাম নিষেধ হিচাপে গণ্য কৰা হয়, যিটো মাহৰ নাম হৈছে মল মাহ। যদি আপুনি এই মল মাহত ভুল কৰি বহু ডাঙৰ ক্ষতি আপোনালোকৰ জীৱনলৈ আনিব নিবিচাৰে, সঠিকভাৱে এই মাহটো আপোনালোকে নিয়মে সংযমে পালন কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে এই মাহটোত এক বিশেষ শক্তি পাবলৈ সক্ষম হ'ব। কাৰণ এই মাহটোতে লুকাই আছে বহু ৰহস্য, বহু গুপ্ত শক্তি, আৰু এই মাহটোৰ নিয়মখিনি যদি আমি শুদ্ধভাৱে পালন কৰিব পাৰোঁ, এই মল মাহটো আমি যদি দান, পুণ্য, পূজা পাঠ, বিবাহৰ ক্ষেত্ৰত কি নিয়ম আছে, গৃহ প্ৰৱেশৰ ক্ষেত্ৰত কি নিয়ম মানিলে ভাল, ব্যৱসায় বাণিজ্য আৰম্ভ কৰাৰ পৰা ধৰি সকলো ক্ষেত্ৰতে আপোনালোকক ক'বলৈ চেষ্টা কৰিম এই মাহটো এনে কি বিশেষ শক্তি আছে, যি শক্তিৰ দ্বাৰা আমাৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ ভিডিঅ'টোৰ মাজতেই কেইটামান গোপন তথ্য লাভ কৰিবলৈ সক্ষম হ'ব, যিটো নিয়মৰ দ্বাৰা আমাৰ জীৱনৰ পৰা দৰিদ্ৰতা নাশ কৰিব পাৰোঁ, দৰিদ্ৰতা আমি বিদায় দিব পাৰোঁ, আমাৰ জীৱনলৈ ভগৱন্তৰ আশীৰ্বাদ কাঢ়ি আনিব পাৰোঁ, অৰ্থাৎ ভগৱন্তৰ কৃপা লাভ কৰিবলৈ আমি সক্ষম হওঁ। এই মাহটো এক বিশেষ মাহ হিচাপে জ্যোতিষবিদসকলে কিয় গণ্য কৰে, ধাৰ্মিক লোকসকলে এই মাহটো কিয় এক বিশেষ মাহ হিচাপে পৰিগণিত কৰিছে বা গণ্য কৰে, এই মাহটো মানুহৰ জীৱনলৈ কেনেকৈ আশীৰ্বাদ আহিব, এই সকলোখিনি কথা পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, প্ৰথমতে আমি জানি লওঁ আহক মল মাহ মানে কি। হিন্দু পঞ্জিকাত এই মল মাহৰ বিষয়ে কি ব্যাখ্যা উল্লেখ কৰিছে, মল মাহ 12টা মাহৰ ভিতৰত এই মাহটো মল মাহ হিচাপে কিয় পৰিগণিত কৰা হৈছে, এই বিষয়ে জানো আহক। হিন্দু পঞ্জিকাত সূৰ্য আৰু চন্দ্ৰৰ গণনাত মাজত পাৰ্থক্য এটা থাকি যায়। এই সময় মিলাবলৈ প্ৰায় 32টা মাহ, লগতে 16টা দিনৰ অন্তৰে অন্তৰে অতিৰিক্ত এটা মাহৰ যোগ হয়। এই অতিৰিক্ত মাহটোকে কোৱা হয় অধিক মাহ, আৰু বহু ঠাই মানুহে এই মাহটোক মল মাহ হিচাপে পৰিগণিত কৰিছে। অসমৰ জনসাধাৰণে এই মাহটোক মল মাহ হিচাপে নামাকৰণ কৰিছে বা মানে। এই মাহক মল শব্দটো নামেৰে কিয় নামাকৰণ কৰা হ'ল, এই কথা বহুলোকে ব্যাখ্যা কৰে, কাৰণ আগতে এই মাহটোত কোনো বিশেষ উৎসৱ উদযাপন নকৰিছিল, শুভ কাৰ্য নকৰিছিল, সেয়েহে মানুহে এই মাহটোক মল মাহ হিচাপে অনুভৱ কৰিছিল।
কিন্তু পিছত ভগৱান বিষ্ণুৰ মহিমাৰ দ্বাৰা এই মাহটোক পবিত্ৰ মাহ হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিলে। সেইকাৰণে এই মাহটোক পুৰুষোত্তম মাহ হিচাপে গণ্য কৰা হয়। কাৰণ ভগৱান শ্ৰী বিষ্ণু পুৰুষৰ উত্তম, তেওঁৰ নামেৰেই পুৰুষোত্তম নাম দি নামাকৰণ কৰা হৈছে। মানে যি মাহক মানুহে তুচ্ছ তাচ্ছিল্য কৰিছিল, ভয় কৰিছিল, অশুভ হিচাপে গণ্য কৰিছিল, সেই মাহটোকে ভগৱান বিষ্ণুৰ প্ৰিয় মাহ হিচাপে পৰিগণিত কৰা হ'ল। আমি এইটোৱে অনুভৱ কৰোঁ, যিটো বস্তুকে সমাজে ত্যাগ কৰে বা তুচ্ছ তাচ্ছিল্য কৰে, সেই বস্তুটোকেই ভগৱান বিষ্ণুৱে এক মহান শক্তিলৈ ৰূপান্তৰিত কৰে। 2026 চনত 17 মে'ৰ পৰা আৰম্ভ হ'বলগীয়া এই বিশেষ মাহটো 17 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 30টা দিন ধৰি এই মাহটো চলিব। এই সময়ছোৱাত বহু মানুহে উপবাস কৰে, গীতা পাঠ কৰে, ভগৱানক পূজা কৰে, দান কৰা দেখিবলৈ পোৱা যায়। যিসকলে ধৰ্মীয় নিয়ম মানে তেওঁলোকৰ বাবে এই সময়ছোৱা অতি গুৰুত্বপূৰ্ণ। এই সময়ছোৱা কিয় ইমান গুৰুত্বপূৰ্ণ এই বিষয়ে জানি লোৱা দৰকাৰ আছে। এই মাহটোত আমি 7টা নিয়ম পালন কৰিলে আমাৰ ক্ষেত্ৰত ভাল আছে, আৰু 7টা নিয়ম যদি আমি পালন নকৰোঁ আমাৰ জীৱনত বহুখিনি বাধা দেখিবলৈ পোৱা যায়। এই 7টা নিয়মৰ ভিতৰত প্ৰথমটো নিয়ম হৈছে আমি ভগৱান বিষ্ণুৰ সেৱা পূজা কৰা। ৰাতিপুৱা সোনকালে গা পা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি ওম ভাগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰ ভাগি যদি আমি আমাৰ পূজাৰ স্থানত, নামঘৰত, গোহাঁই ঘৰত বা তুলসীৰ তলত 108 বাৰ যদি আমি অন্তৰতে জপ কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ বাধা দূৰ হ'ব, আমাৰ জীৱন উন্নতিৰ দিশে আগবাঢ়িব। ইয়াৰ পিছতো নিয়ম হৈছে গীতা পাঠ। যদি সময় আমি উলিয়াই প্ৰত্যেক দিনে 1 অধ্যায় হওক 2 অধ্যায় হওক গীতা পাঠ কৰোঁ, তেতিয়াহ'লে আমাৰ গৃহখনৰ আটাইখিনি দুখ, দৰিদ্ৰতাৰ অপৰাধ, বাধা এইসমূহৰ কাৰণে আমাৰ ভাল। ইয়াৰ পিছতো নিয়ম হৈছে তুলসী পূজা। আমাৰ ঘৰখনত থকা তুলসী জোপাৰ তলত যদি আমি এগছিটি বন্তি জ্বলাই সেৱা প্ৰাৰ্থনা কৰোঁ, লক্ষ্মী মাৰ নাম লওঁ, ভগৱান শ্ৰী বিষ্ণুৰ নাম লওঁ, তেতিয়াহ'লে আমাৰ ক্ষেত্ৰত অত্যন্ত শুভ হিচাপে পৰিগণিত কৰা হৈছে। কাৰণ ঘৰখনৰ উৰ্জা তুলসী জোপাৰ তলতেই বাস কৰে। সেই উৰ্জা শক্তি আমাৰ গৃহত প্ৰৱেশ কৰি গৃহখনকে ধৰি গৃহখনত থকা মানুহকেইটাৰ জীৱনৰ পৰাও, গৃহখনৰ পৰাও সমস্ত বিপদ বিঘিনি দূৰ কৰে বুলি গণ্য কৰা হয়। ইয়াৰ পিছতো হৈছে দান পুণ্য। এই মাহটোত আমি যদি দান পুণ্য কৰোঁ, তেতিয়াহ'লে আমাৰ ক্ষেত্ৰত বহু শুভ শক্তিৰ প্ৰভাৱ ঘটিব বুলি উল্লেখ কৰিছে। কাৰণ ভগৱান শ্ৰী বিষ্ণুৰ এই মল মাহটো বা মহাপুৰুষোত্তম মাহটোত আমি যদি দান পুণ্য কৰোঁ, আমাৰ ক্ষেত্ৰত শুভ দেখিবলৈ পোৱা যাব। আমি কি কি বস্তু দান কৰিলে আমাৰ ক্ষেত্ৰত ভাল? চাউল, দালি, কাপোৰ, পানী, গছ পুলি বা টকা পইচা। যিজন ব্যক্তিক যেনে ধৰণৰ দানৰ প্ৰয়োজন আছে, সেইজনক আমি তেনেধৰণে যদি দান কৰোঁ, তেতিয়াহ'লে আমি তাৰ পৰা 1000 গুণ সুফল পাবলৈ সক্ষম হ'ম। এই মাহটোত যদি আমি উপবাসে থাকোঁ, তেতিয়াহ'লে সোমবাৰ, একাদশী বা বৃহস্পতিবাৰ এইসমূহ বাৰত যদি আমি একাদশী, আউসী এইসমূহ বাৰত যদি আমি উপবাসে থাকোঁ, তেতিয়াহ'লে আমাৰ ক্ষেত্ৰত বহু ভাল। ইয়াৰ পিছতো অৰ্থাৎ 6 নম্বৰটো নিয়ম হৈছে আত্মশুদ্ধি। এইটো এটা গুৰুত্বপূৰ্ণ কথা। আমি মিছা কথা কোৱা, কটু বাক্য ব্যৱহাৰ কৰা, আনক গালি গালাজ কৰা, মানুহক হিংসা কৰা, এইসমূহ যদি আমি এৰাই চলিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই মাহটোৰ যি মহত্ব, সেই মহত্ব আমি পাবলৈ সক্ষম হয়। ইয়াৰ পিছতো হৈছে অৰ্থাৎ 7 নম্বৰটো নিয়ম হৈছে বয়োজ্যেষ্ঠ লোকসকলক সন্মান কৰা। আমাৰ পিতৃ মাতৃয়ে হওক, ওচৰে চুবুৰীয়ে থকা বয়োজ্যেষ্ঠ ব্যক্তিসকলে হওক, তেওঁলোকক যদি আমি সেৱা শুশ্ৰূষা কৰোঁ, তেতিয়াহ'লে আমি এই মাহটোতেই ইষ্ট পুৰুষৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ম। প্ৰিয় বন্ধুসকল, এই মল মাহটোত আমি 7টা কাম কৰিব নালাগে। আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে 7টা কামৰ দ্বাৰা আমি এই মাহটোত সৌভাগ্য পাবলৈ সক্ষম হ'ম। আৰু এই মাহটোতে আৰু 7টা কাম আছে, যি 7টা কাম আমি কৰিব নালাগে। সেইকেইটা হৈছে এই মল মাহটোত বা মহাপুৰুষোত্তম মাহটোত যদি আমাৰ জাতক জাতিকাসকলে বিবাহ ক্ষেত্ৰত নিয়ম মানে তেওঁলোকৰ যুগ্ম জীৱনত বিশেষ উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। কাৰণ এই মাহটো আমি বিয়াৰ অনুষ্ঠান নকৰা ভাল। এই মাহটোত কৰা বিয়া অনুষ্ঠানৰ ক্ষেত্ৰত কিছু বাধা দেখিবলৈ পোৱা গৈছে। এইখিনি সম্পৰ্কে জনাসকলে নিশ্চয় বুজি পাইছে।
ইয়াৰ পিছতো বাধা হৈছে গৃহ প্ৰৱেশ। নতুন ঘৰ এখন যদি আপুনি সাজিছে, আপুনি নতুন গৃহ যদি প্ৰৱেশ কৰিবলগীয়া আছে, তেতিয়াহ'লে এই মাহটোৰ আগতে অন্যথা এই মাহটোৰ পিছত আপোনালোকে গৃহ প্ৰৱেশ কৰিলে ভাল। কাৰণ এখন গৃহ প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বহুখিনি নিয়ম থাকে। সেই গতিকে এই মাহটোত অৰ্থাৎ মল মাহটোত গৃহ প্ৰৱেশ নকৰা ভাল। ইয়াৰ পিছতো নিয়ম হৈছে নতুন ব্যৱসায়ৰ ক্ষেত্ৰত বা নতুন প্ৰজেক্টৰ ক্ষেত্ৰত আমি কোনো কাৰণতে আৰম্ভণি নকৰা ভাল। এই মাহটোত আমি নতুন প্ৰজেক্টেই হওক, উদ্যোগৰ ক্ষেত্ৰতেই হওক, ব্যৱসায়ৰ ক্ষেত্ৰতেই হওক আমি আৰম্ভণি নকৰা ভাল। আমাৰ ব্যৱসায়ৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব বা দীৰ্ঘস্থায়ী নহ'ব পাৰে, বিপদ বিঘিনি আহিব পাৰে। গতিকে এই মাহটোত এইখিনি ক্ষেত্ৰত গুৰুত্ব ৰাখিলে ভাল। ইয়াৰ পিছতো হৈছে ভূমি পূজন। 4 নম্বৰটো হৈছে ভূমি পূজন। মাটি কটা হওক, নতুন ঘৰ নিৰ্মাণৰ ক্ষেত্ৰতে হওক বা ভেটি স্থাপনৰ ক্ষেত্ৰতে হওক, এইসমূহৰ পৰা এই মাহটো আমি এৰাই চলিলে ভাল। কাৰণ নতুন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই মাহটো গণ্য কৰে যে এই মাহটো ভাল মাহ নহয় বা অশুভ মাহ হয়। গতিকে মনৰ শুদ্ধতা ৰাখি এই মাহত এইসমূহ কাম নকৰিলে ভাল। ইয়াৰ পিছতো হৈছে অৰ্থাৎ 5 নম্বৰটো হৈছে বিবাদ বা কাজিয়াৰ পৰা আমি আঁতৰি থাকিব লাগে। নহ'লে আমাৰ বিবাদত নেগেটিভ শক্তিৰ প্ৰভাৱ পৰিব, যাৰ ফলত আমাৰ এই বিবাদ দীঘলীয়া হ'ব পাৰে, আমাৰ জীৱনলৈ বাধাৰ সৃষ্টি আনিব পাৰে, আমাৰ উন্নতিৰ ক্ষেত্ৰত, আমাৰ ঘৰ পৰিবাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ পিছতো হৈছে 6 নম্বৰটো হৈছে অপব্যয়। আমি এই মাহটোত অপব্যয় কৰিব নালাগে। আমি দান কৰিলে অপব্যয় নহয়, গতিকে আমি দান কৰিব পাৰোঁ। অন্য অলাগতিয়াল কিছুমান খৰচ এই মাহটোত কৰিব নালাগে। কাৰণ আমাৰ টকা পইচা নষ্ট হোৱাৰ উপৰিও এই মাহটো যদি আমি অলাগতিয়াল খৰচ কৰোঁ, তেনেহ'লে লক্ষীমাৰ ৰূপত আমি পৰিম, অৰ্থাৎ আমি লক্ষীমাৰ কৃপাৰ পৰা বঞ্চিত হ'ম। গতিকে এই মাহটো যিমান পাৰি 2 টকা হওক, 1000 টকা হওক হাতলৈ আহিলে সঞ্চয় কৰিলে লক্ষীমাৰ চৰণত আমি প্ৰসাদ অৰ্চন কৰাৰ নিচিনা পৰিগণিত হ'ব। সেয়েহে যিমান পাৰোঁ আমি খৰচৰ পৰা এৰাই চলিব লাগে। অন্তিমটো নিয়ম হৈছে নিচা। হয়, নিচা, মদ, জুৱা, ধূমপান, নিচাজাতীয় বস্তুৰ পৰা আমি আঁতৰি থাকিব লাগে। কাৰণ এই মাহটো যদি আমি নিচাজাতীয় বস্তু ব্যৱহাৰ কৰোঁ, ইয়াৰ পৰা আমি শনি দশাৰ প্ৰভাৱত ভুগিব লগা হ'ব পাৰে, যাৰ ফলত আমি বিভিন্ন বিপদ বিঘিনি আমাৰ জীৱনলৈ আহিব পাৰে। এই ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব। প্ৰিয় বন্ধুসকল, কিছুমানে এই মাহটোক অন্ধবিশ্বাসৰ মাজেদি পাৰ কৰে, আন কিছুমানে এই মাহটোক পবিত্ৰতাৰ মাহ হিচাপে পাৰ কৰে। এই মাহটো আচলতে আমাৰ নিজেই নিজকে সজোৱাৰ, নিজেই নিজকে উজ্বলাই তোলাৰ, নিজেই নিজৰ ভাগ্য আজৰি অনাৰ মাহ হিচাপে পৰিগণিত হয়। এই মাহটোত আমাৰ বিয়া উদযাপন নাই, উৎসৱ নাই, বাহিৰৰ ব্যস্ততা নাই। গতিকে এই মাহটোত সেইকাৰণে এই মাহটোত মানুহে সময় পায় আৰু এই মাহটোতেই মানুহে নিজেই নিজক সুস্থিৰ মানসিকতালৈ নিয়াৰ এক পৰিৱেশ পাবলৈ সক্ষম হয়। সেয়েহে এই মাহটোৰ অৰ্থ গভীৰতা বহুত বেছি। আপোনালোকৰ ভিডিঅ'ৰ প্ৰথমতে উল্লেখ কৰা বিশেষ গোপন উপায় আপোনালোকৰ ক্ষেত্ৰত আছে। সেই উপায়টো আপোনালোকে যদি কৰে, সৌভাগ্য বুটলি ল'বলৈ সক্ষম হ'ব। এক বিশেষ শক্তি এই মাহটোত দেখিবলৈ পোৱা গৈছে। গতিকে আপোনালোকে এই উপায়টো পালন কৰিবলৈ চেষ্টা কৰিব। প্ৰত্যেক দিনে এগছি বন দি আপোনালোকে তুলসী তলতে হওক, গোসাঁই ঘৰতেই হওক, আপোনালোকৰ সেৱা বন্তি জ্বলোৱা স্থানতেই হওক আপোনালোকে জ্বলাবলৈ চেষ্টা কৰিব। লগতে আপোনালোকে প্ৰাৰ্থনা কৰিব, হে ভগৱান, মোৰ ঘৰৰ দুখ দৰিদ্ৰতা দূৰ কৰিবা। লগতে ওম নমো নাৰায়ণই নমঃ এই মন্ত্ৰভাগি 11 বাৰ জপ কৰিব। এই সৌজাল লগা নিয়মটোৰ দ্বাৰাই আমি আমাৰ গৃহৰ, আমি আমাৰ জীৱনৰ উৰ্জা লাভ কৰিবলৈ সক্ষম হ'ম। প্ৰিয় বন্ধুসকল, মল মাহ কেতিয়াও অশুভ মাহ নহয়। এই মাহটো হৈছে নিজকে শুদ্ধ কৰাৰ মাহ, পাপ এৰি পুণ্য কৰাৰ মাহ, চিন্তা এৰি শান্তি লাভ কৰাৰ মাহ। যদি আপুনি সঠিকভাৱে এই মাহটো উদযাপন কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ জীৱনলৈ উন্নতিৰ উৰ্জা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো কমেণ্টত জয় বিষ্ণু লিখি
আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যি নিয়ম পাবলৈ সক্ষম হ'ল, এই নিয়ম যদি আপোনালোকে পালন কৰে, নিশ্চয় আপোনালোকৰ শুভ দিন আহিব বুলি আপোনালোকে আশা কৰিব পাৰে। আপোনালোকৰ জীৱন উন্নতিৰে ভৰি পৰিব, আপোনালোকৰ জীৱনত সৌভাগ্যতাৰ আগমন ঘটিব। আপোনালোকৰ আহি থকা মলমাহটো আপোনালোকৰ ক্ষেত্ৰত উন্নতি আহক, সৌভাগ্য আহক, তাৰে কামনা কৰি আজিলৈ ধন্যবাদ।